আজিকালি কেঞ্চাৰ হ'লেও ভাবিবলগীয়া কথা নহয় নহয়। ট্ৰিটমেণ্ট ভাল পালে সোনকালে ভাল হৈ যাব। কেঞ্চাৰ? কাৰ কেঞ্চাৰ হৈছে? বাইদেউ, বেমাৰৰ কথা জানো লুকাই কিবা লাভ আছে? তাতকৈ ভাল চিকিৎসাই কৰক, ভাল হৈ যাব। কি? যি মানুহে যেনেকুৱা ব্যৱহাৰ পাব লাগে তাক তেনেকুৱা ব্যৱহাৰেই কৰা যায়। প্লিজ মনে মনে থাকক আপুনি। আৰু দুবৰীৰ বাবে যদি এইখন ঘৰত কোনো স্থান নাই, মই মোৰ লগত লৈ যাম দুবৰী। আপুনি আৰু এটা শব্দ নক'ব, গুচি যাওক ইয়াৰ পৰা। দুবৰী, তুমি কথাটো বুজি পোৱা নাই। এয়া তোমাৰ প্ৰতি অন্যায় হৈছে আৰু মই সেয়া সহ্য কৰিব নোৱাৰিহে কথাটো তেনেকৈ কৈছোঁ। আপোনাৰ বাবে এইবোৰ খেলি মেলি হৈ আছে। প্লিজ আপুনি আৰু কেতিয়াও ইয়ালৈ নাহিব। কিন্তু মোৰ কি হয় হৈ থাকিবলৈ দিয়ক। তুষাৰ আছে মোৰ কথা ভাবিবলৈ। আপুনি এইবোৰ কথা ভাবিবলৈ কোন হয়? দুবৰী, তুমি চব নাটক এইবোৰ। তুমি সাহস নিদিলে বাহিৰৰ ল'ৰা এটা আহি এনেকৈ কথা ক'বলৈ সাহস ক'ত পালে? তোমাৰ এই চৰিত্ৰৰ কাৰণে মোৰ ঘৰখনত অমংগলীয়া ঘটনা কিছুমান ঘটিবলৈ ধৰিছে। তুষাৰ, এইক যাবলৈ নিদিয় কিয়? এতিয়া যাবলৈ দে। ইমানৰ পাছতো আপুনি ৰৈ আছে কিয়? যাওক ইয়াৰ পৰা আৰু মোক বদনামী নকৰিব। তুমি যাবলৈ কৈছা, যাওঁ বাৰু। কিন্তু এটা কথা সকলোৱে মনত ৰাখিব, দুবৰী যদি কিবা এটা হয়, মই কিন্তু সহ্য কৰি নাথাকিম। কি হ'ল তুষাৰ? তই ইমান মনে মনে আছ কিয়? এইক এইখন ঘৰৰ পৰা উলিয়াই দিবি নে ঘৰখনত অশান্তিয়ে হৈ থাকিবলৈ দিবি? আজিৰ পৰা এইটো তোমালোক দুয়োৰে ৰুম। নিজৰ পচন্দ মতে ৰুমটো সজাই ল'বা। হ'ব মা। মন মাৰি নাথাকিবা। মোক তোমাৰ নিজৰ মাৰ দৰেই ভাবিবা। কিবা ক'বলগীয়া থাকিলে নিসংকোচেই ক'ব পাৰিবা। বিয়াৰ পাছত স্বামীৰ ঘৰখনে এগৰাকী নাৰীৰ নিজৰ ঘৰ। গতিকে ঘৰখন নিজৰ বুলি ভাবিবলৈ যত্ন কৰিবা। ঘৰখনত মাত্ৰ 4টা মানুহ। তুমি সকলোৰে লগত হাঁহি ফূৰ্তিৰে নিজৰ ঘৰত থকাৰ দৰেই থাকিবা। দুবৰী এইখন ঘৰৰ পৰা যোৱাৰ পাছত ঘৰখন একেবাৰে ম্লান হৈ পৰিল। তুমি দুবৰীৰ আসনখন পূৰাব লাগিব। ঘৰখনলৈ আকৌ সেই হাঁহি ফূৰ্তিবোৰ ঘূৰাই আনিব লাগিব। মই চেষ্টা কৰিম মা, আপুনি অলপো চিন্তা নকৰিব। বাইদেউ, তই এফালে আছোন, বাহিৰত তোক মানুহে বিচাৰিছে। গৈছোঁ। তুমি অকণমান ৰেষ্ট কৰা, মই বাহিৰৰ পৰা আহোঁ। হ'ব মা। কিবা অসুবিধা হ'লে মোক ক'বা। হ'ব। ঘৰখনত এইবোৰ কি হ'বলৈ গৈ আছে মই বুজি পোৱা নাই। বুজিবলৈ আৰু কি বাকী আছে? মনে মনে থাকা মা। ঘৰখনৰ বোৱাৰীজনীৰ প্ৰতি এই ব্যৱহাৰ দেখি মই সঁচাকৈ বহুত লাজ পাইছোঁ। তই মোৰ ব্যৱহাৰ দেখি লাজ পাইছ? বৌৰে কি কৰি আছে তই দেখা নাই নে? সকলো দেখিও চকু মুনি থাকিবলৈ বিচাৰিছ? মই সকলো দেখিছোঁ, বুজিছোঁ মা। তুমি বৌৰ প্ৰতি অন্যায় কৰিছা। আৰু দাদা, তই তোৰ সন্মুখতে গৈ চকুলোটো কি আছে আৰু তই মনে মনে চাই আছ? আচৰিত। অন্যায় মই কৰা নাই, অন্যায় তোৰ বৌৰে কৰিছে। এইখন ঘৰক ধ্বংস কৰি দিলে। মুঠতে এই আৰু এইখন ঘৰত থাকিব নোৱাৰে। তুষাৰ, তাইক এতিয়া ইয়াৰ পৰা যাবলৈ দে। শুনা মা, দাদাই বৌক এখন ঘৰৰ পৰা যাব দিলেও মই বৌক এখন ঘৰৰ পৰা যাবলৈ নিদিওঁ। ব'লা বৌ, ভিতৰলৈ ব'লা। দেখিলি মতা মানুহক কেনেকৈ হাত কৰিব লাগে এই ভালকৈয়ে জানে।
মোৰ ল'ৰাই আজি মোক অৱজ্ঞা কৰি তাইৰ কথা ভাবিব পৰা হ'ল বেবিচাৰিছ এইবোৰ কি হৈ গ'ল তন্ময় কিয় এনেকুৱা হ'ল তুমি চিন্তা নকৰিবা বৌ সকলো ঠিক হৈ যাব আৰু কি ঠিক হ'বলৈ বাকী আছে সকলোবোৰ শেষ হৈ গ'ল তন্ময় একো শেষ হৈ যোৱা নাই বৌ তুমি নাকান্দিবা আমাৰ ঘৰৰ মানুহবোৰৰ মূৰৰ বিকৃতি ঘটিছে কি ভাল কি বেয়া একো চিন্তা কৰিব নোৱাৰা হৈছে কি পাপৰ শাস্তি ভগৱানে মোক দিছে মই বাৰু সঁচাকৈয়ে বেয়া নেকি তন্ময় কেতিয়াও নহয় সেইবোৰ কথা ভাবি তুমি কান্দি থাকিব নালাগে আন কোনো নাথাকিলেও মই তোমাৰ লগত আছো তোমাৰ প্ৰতি হোৱা এই অন্যায় মই প্ৰতিবাদ কৰিম কিন্তু মই জানো এনেকৈ সেইখন ঘৰত জীয়াই থাকিব পাৰিম পাৰিব লাগিব বৌ মানুহৰ মনত সোমাই থকা লেতেৰাবোৰ তুমি চাফা কৰিব লাগিব বৌ মোৰ বহুত ভয় লাগিছে তন্ময় এনেকুৱা পৰিস্থিতি এটাৰ লগত যুঁজ দিব পৰাকৈ মোৰ সাহস আৰু শক্তি একোৱেই নাই মই গুচি যাম এইখন ঘৰৰ পৰা মই বহুত দূৰলৈ গুচি যাম ক'লৈ যাবা তুমি কিয় যাবা এইখন তোমাৰ ঘৰ তুমি দুৰ্বল হৈ পৰিলে নহ'ব নহয় তুমি সাহসেৰে যুঁজিব লাগিব তুমি যদি এই প্ৰব্লেমৰ ভয়ত আঁতৰি গুচি যোৱা মানুহে তোমাকে দুখিব মানুহৰ মনত থকা এই লেতেৰাবোৰ লেতেৰা হৈ থাকি যাব কিন্তু মই যে কোনো কিন্তু নাই তুমি নিজকে অকলশৰীয়া বুলি নাভাবিবা মই যেনেকৈ নহওক তোমাক সহায় কৰিম বাথুত তুমি নিজকে এই অন্যায়ৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত হোৱা মোৰতো ভালদৰে মনত আছে তাই আমাৰ জীৱনলৈ অহা দিনাখন মই ফূৰ্তিত একেবাৰে ক'ব নোৱাৰা হৈ গৈছিলোঁ ভগৱানক মই প্ৰাৰ্থনা জনাইছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ কি হৈ গ'ল মোৰ জীৱনটো কিয় হ'ল মোৰ লগত এইবিলাক পলকেছে কেনেকৈ ক'বলৈ সাহস কৰিলে মই থাকোঁতে দুবৰীক লৈ যাম বুলি ক'বলৈ কি হ'ল নাই আপুনি যে মোৰ লগত কিবা সহজ হ'ব পৰা নাই নাই তুমি এনেই ভাবিছা তেনেকৈ বিয়াখন ইমান কম দিনতে এৰেঞ্জ কৰা হ'ল আপোনাৰ লগত ভালদৰে কথা পতাই নহ'ল কিনো কথা পাতিম কথা বহুতেই পাতিব লগা আছে এই ধৰক আপুনি আমাৰ বিয়াখনক লৈ সুখী হয়নে নহয়
অথবা আপুনি কেনেকুৱা ধৰণৰ ছোৱালী ভাল পায় মানে মই ক'ব হ'ব খুজিছোঁ দিয়া এইবোৰ কথা পাতিবলৈ পিছত বহুত সময় পাম আৰু এতিয়া এইবোৰ কথা পাতি কি লাভ মানে সময় বহুত হৈছে আৰু বিয়াখন বুলিওতো কষ্টও হৈছে ভাগৰো লাগিছে গতিকে শুই থকাই ভাল হ'ব নেকি কি হৈছে তোমাৰ নাই একো হোৱা নাই তুমি কি ভাবা আজি অত বছৰে তোমাৰ লগত সংসাৰ কৰি তোমাক মই অলপো বুজি পোৱা নাই বিয়াখনত হাঁহি মাতি থাকিবলৈ চেষ্টা কৰিলেও তোমাৰ মনৰ মাজত চেপি ৰখা দুখখিনি মই ভালদৰে বুজি পাইছো দুখ কি মোৰ লগা নাই কি চাইছা তুমি পাহৰি গলা নেকি তাইতো কেৱল তোমাৰ ছোৱালী নহয় মোৰ তাই বৰ মৰমৰ আছিল মই পাহৰা নাই মাজে মাজে মোৰ এনেকুৱা লাগে যে একো পাহৰা নাই মই মোৰতো ভালদৰে মনত আছে তাই আমাৰ জীৱনলৈ অহা দিনাখন মই ফূৰ্তিতে একেবাৰে ক'ব নোৱাৰা হৈ গৈছিলোঁ ভগৱানক মই প্ৰাৰ্থনা জনাইছিলোঁ ধন্যবাদ জ্ঞাপন কৰিছিলোঁ মই তাই আঙুলি ধৰি ধৰি খোজ কাঢ়িবলৈ শিকাইছিলোঁ মই কৰা আবদাৰ দেখি আকাশে কিমান অভিমান কৰিছিল তোমাৰ মনত আছে সি ভাবিছিল আপুনি তাতকৈ দুবৰীক বেছি ভাল পাইছিল হেৰা কাৰ প্ৰতি কিমান মৰম আছিল মই হিচাপে কৈ যোৱা নাছিলোঁ কিন্তু মই জানো দুবৰীক পাই আপুনি বহুত সুখী হৈছিল হ'ব পাৰে তুমি কি ভাবা ইমান মৰমত ডাঙৰ দীঘল কৰা ছোৱালীজনী জীয়াই থাকোঁতে মৰিলে বুলি ধৰি লৈছো কিমান কষ্ট কিন্তু মই বাধ্য তাই আমাৰ মৰমক পৰি মাৰি মনত বহুত আঘাত দি গুচি গ'ল এবাৰো নাভাবিলে তাই সৰু ছোৱালী তাই ইমানবোৰ কথা ভাবিব পৰা হোৱাই নাই তাই কিন্তু আমিতো তাইৰ কথা ভাবিব পাৰোঁ কাৰণ তাই আমাৰ ছোৱালী নাই নাভাবো তাইৰ কথা তাই কেৱল অকল মোক মনত আঘাত দিয়া নহয় মানুহৰ আগত মুখ উলিয়াব নোৱাৰা অৱস্থা কৰিলে মই তাইক কেতিয়াও ক্ষমা নকৰোঁ মৰিল তাই মোৰ কাৰণে আৰু তোমাক কৈছোঁ মৰি যোৱা মানুহৰ কাৰণে কটা কটা কৰি নাথাকিবা পাহৰি পেলা তাই এই ৰাতিখন আকৌ মই কাক লগ কৰিবলৈ আহিম সেইটো তুমিহে ভালকৈ জানিবা মা প্লিজ যেতিয়াই তেতিয়াই মোক এইবোৰ কথা কৈ নাথাকিব মই যথেষ্ট টেনশ্যনত আছোঁ তোমাৰ আকৌ কিহৰ টেনশ্যন ইমানবোৰ মানুহ আছে তোমাক সহায় কৰিবলৈ টেনশ্যন আমাৰহে দুবৰী
ক'লৈ গ'ল বাৰু তুষাৰ? ফোনটো অফ কৰি থৈছে। ক'ত আছে বাৰু? ইমান দেৰিলৈকে ঘৰলৈ অহা নাই কিয় বা? বৌ কোৱা। ডাঙৰ কথা এটা হৈছে তন্ময়। কি হৈছে কোৱাচোন? দাদা এতিয়াও ঘৰলৈ অহা নাই। তোমাক কিবা কৈছিল নেকি? নাইতো। তাক ফোন কৰা নাই নেকি তুমি? ফোন কৰিছিলোঁ কিন্তু ছুইচ অফ। হয় নেকি? ৰ'বাচোন মই চাওঁ। তুমি চিন্তা কৰি থাকিব নালাগে, আহিব দিয়া। হ'ব, ৰাখোঁ। লৈ যাব পাৰে বাৰু তুষাৰ। ফোনটো অফ কৰি থৈছে। মাৰ আগত কিবা কৈ থৈ গৈছে নেকি? সুধিবলৈ ভয় লাগে নহয়, কিবা কয়। কি হ'ল? কি হ'ল? মোক দেখি উচপ খাই উঠিলা যে? আপুনি ইমান ৰাতিখন ইয়াত কি কৰি আছে মা? মই কি কৰি আছো বাদ দিয়া। তুমি এই ৰাতিখন কাক লগ কৰিবলৈ বাহিৰলৈ আহিছা সেইটো কোৱা। আপুনি এইবোৰ কি কথা কৈছে? এই ৰাতিখন আকৌ মই কাক লগ কৰিবলৈ আহিম? সেইটো তুমিহে ভালকৈ জানিবা। মা প্লিজ, যেতিয়াই তেতিয়াই মোক এইবোৰ কথা কৈ নাথাকিব। মই যথেষ্ট টেনশ্যনত আছোঁ। তোমাৰ আকৌ কিহৰ টেনশ্যন? ইমানবোৰ মানুহ আছে তোমাক সহায় কৰিবলৈ। টেনশ্যন আমাৰহে। দুবৰী, তোমাৰ ইমান সাহস! মই ইয়াত থিয় হৈ থাকোঁতে তুমি ৰাস্তালৈ ওলাই যাব খুজিছা? সঁচা কথা কোৱা, ৰাস্তাত কোন আছে? মই ঠিক বুজিছোঁ। তুষাৰ টোপনি যোৱাৰ সুযোগ লৈ তুমি বিচনাৰ পৰা উঠি আহি বাহিৰত লীলা খেলা কৰিবলৈ আহিছা। ৰ'বা, মই এতিয়াই তুষাৰক কৈ দিম। তুষাৰ এতিয়াও ঘৰলৈ অহা নাই মা। মই তেওঁক চাবলৈহে বাহিৰলৈ ওলাই আহিছোঁ। ভাঙে পক্ষী মন হতেনো আপোন বিচৰাহে পাহে অত দিনে বান্ধি ললে